এতিয়া আজি নাৰী দিৱস তাতে যাবলৈ ওলাইছোঁ আৰু মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগে নিশ্চয় জনাব। এইবাৰ আমাৰ আন উপদেষ্টা এতিয়া আমাৰ জলপানৰ হেৰি কৰা হৈছে, চবে গ্ৰহণ কৰিব। তাৰ আগত আৰু এটা ঘোষণা আছে আমাৰ ৰূপজ্যোতি আহিব লাগে, আমাৰ ধনৰ সপনা গ্ৰহণ কৰিব লাগে। এতিয়া খেল আৰম্ভ হ'ব। বয়সটা একে মিলি দিব লাগছিল। বুঢ়া মাখাল ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ভিডিও করছে আজি যে কি ভাগ্যত দেখা পালো কি জোৰা নাই বাদ না মাজে মাজে মই আৰু একবাৰ লাগব খেলবা আৰু একবাৰ লাগব ঠিকে আছে আমাৰ মানে মোৰ এটা মানে আপোনালোকক অনুৰোধ যে এই যে আমি যি কওঁ, আমি পুৰুষসকলে যিটো কওঁ যে নাৰী অবলা, এই যে অবলা এই শব্দটো তাৰমানে
ডিক্সনাৰীৰ পৰা নাইকিয়া কৰিব লাগিব, মানে ডিক্সনাৰীৰ পৰা নাইকিয়া কৰিবলৈ নাৰী সমাজ আগবাঢ়ি আহিব লাগিব। এতিয়া আমাৰ ইয়াত তাৰমানে আমি দেখিছোঁ যে ইয়াৰ বঙাইগাঁৱৰ নাৰী সমাজ বহুত আগবাঢ়ি গৈছে। এতিয়া আজি এগৰাকী মহিলা আমাৰ বঙাইগাঁৱৰ, তাইৰ নাম অঞ্জনা বৰ্মন। তাইক তাৰমানে 10 তাৰিখে দিল্লীত মাতিছে। তেওঁ দিল্লীত তাৰমানে মাননীয় প্ৰধানমন্ত্ৰীৰ লগত তেওঁলোকৰ বাৰ্তালাপ হ'ব। 8 মাৰ্চৰ 8 তাৰিখ আহিলেই আপোনালোকে জাগি সাৰ পাব, তাৰপিছত আৰু শুই থাকিব। সেইটো হ'লে কিন্তু তাৰমানে আচলতে আপোনালোকে লক্ষ্যত উপনীত হ'ব নোৱাৰিব। লক্ষ্য হ'ব লাগিব কি, যে আমি নাৰী, আমি এই যে আন্তৰ্জাতিক নাৰী দিৱস আমি যে পালন কৰিছোঁ, ইয়াৰ গুৰুত্বটো আমি উপলব্ধি কৰিব লাগিব। আৰু মানে সংগ্ৰামৰ যি ইতিহাস সেয়া জড়িত হৈ আছে। আমি জানো আমাৰ মাজত এষাৰ কথা আছে, নাৰী যুগে যুগে অৱহেলিতা। আমাৰ ভাৰতবৰ্ষত আমি দেৱী পূজা কৰোঁ, যেনেকৈ শক্তিৰ অধিষ্ঠাত্ৰী দেৱী হিচাপে দুৰ্গা দেৱী। সুইটিল ব্ৰহ্মচৌধুৰী ডাঙৰীয়াৰে দুআষাৰ ক'বৰ বাবে আৰু আপোনালোকক বুজাই দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কথাটো এনেকুৱা ধৰণৰ যে মহিলাসকলক সকলো ক্ষেত্ৰতে আমি যদি তেখেতসকলক আগুৱালি লগ ল'ম, পুৰুষসকলে যদি লয়, সকলোৱে যদি আঁকোৱালি লয়, তেতিয়াহ'লে আমাৰ যিটো উন্নয়ন খুব ক্ষিপ্ৰতৰ হ'ব। গতিকে তাৰ কাৰণে সকলোকে উৎসাহিত কৰিব লাগে। অৰ্থাৎ সহজ কথাত নাৰী পুৰুষ সকলোৱে হাতত ধৰি আগবাঢ়ি যাব লাগে। যে নাৰী বুলি পেলাই তেওঁলোকক পিছ পেলাই থ'ল, সেইটো নহয়। গতিকে এতিয়া ইয়াতে কথা এটা হৈছে যে ইনক্লুজনৰ কথা কোৱা হৈছে, কেনেকৈ নাৰীসকলক আঁকোৱালি লোৱা হ'ব, এই সমাজখনৰ প্ৰতিটো দিশতে কেনেকৈ তেওঁলোকক আঁকোৱালি লৈ আমাৰ সমাজখন আগলৈ যাব। গতিকে আৰু এটা কথা যে মানে আমাৰ এতিয়াৰ মানে যিবিলাক বহুত দেখিছোঁ এনেকুৱা ধৰণৰ মহিলা, যে যিখিনি ছিনিয়ৰ, এই ছিনিয়ৰ মহিলাবিলাকক তেওঁলোকে মানে মানিব নোখোজে। এইটো এটা কিন্তু ডাঙৰ বেয়া, আমাৰ সমাজৰ কাৰণে বেয়া লক্ষণ। এতিয়া জুনিয়ৰে সদায় ছিনিয়ৰক সন্মান কৰিব লাগে। জুনিয়ৰে এটা বুঢ়া মানুহ অহা দেখিল, তেওঁক আহক বহক বুলি লাগিলে, তেওঁ যদি বহা চেয়াৰো নাথাকে তেওঁক বহা চেয়াৰখন দিব লাগে। এইটো এটা মানে আমাৰ ধৰক আগৰ পৰা পৰম্পৰা বুলি নকওঁ, আগৰ পৰা আমি জ্যেষ্ঠজনক আমি সন্মান কৰিব লাগে, সৰুসকলক আমি মৰম কৰিব লাগে। এইটো আমি সৰুৰ পৰাই পাইছোঁ, এইবিলাক নীতি শিক্ষা। গতিকে এইটো আপোনালোকে ৰাখিব। আৰু